গোৱালপাৰাৰ পূব বিধানসভা সমষ্টিৰ AIUDF দলৰ টিকট প্ৰত্যাশী তথা AIUDF দলৰ সাধাৰণ সম্পাদক ও মুখপাত্ৰ আব্দুল হায়াৰ শক্তি প্ৰদৰ্শন বিশাল নিৰ্বাচনী জনসম্পৰ্ক অভিযানৰ জৰিয়তে কানকাটা খেলপথাৰত AIUDF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল হায়াৰ নিৰ্বাচনী ৰণদংকা উল্লেখ্য যে যোৱা 20 বছৰে জনতাৰ অধিকাৰৰ হকে আৰু বিভিন্ন সময়ত হোৱা উচ্ছেদৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই অহা আব্দুল হায়ায়ে পূৰ্বে ৰাভা হাছং সীমা বিবাদক লৈ 2 মাহ কাৰাবাসো খাটিবলগীয়া হৈছিল। দীৰ্ঘদিন ধৰি জনসেৱাত ব্ৰতী হৈ থকা হায়ায়ে এইবাৰ বিধানসভাৰ মজিয়াত ৰাইজৰ সমস্যাসমূহ উত্থাপন কৰাৰ সংকল্প লৈছে আৰু তেওঁ এই জনপ্ৰিয়তাই এতিয়া বিৰোধী দলসমূহৰ মাজত তীব্ৰ শংকাৰ সৃষ্টি কৰিছে। মৰ্চা দলৰ সন্মানীয় সভাপতি মনাবদ্ৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আৰু তেখেতৰ নিৰ্দেশনা আৰু পৰামৰ্শৰ ভিত্তিত অধিকাৰৰ সংগ্ৰাম সেৱা আৰু পৰিৱৰ্তনৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। 2026 বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জনসম্পৰ্ক অভিযান, জনতাৰ সৈতে মত বিনিময়, জনতাৰ সৈতে যোগাযোগ, জনতাৰ সৈতে সংযোগ, মানে গাঁৱৰ চুকে কোণে দুৱাৰে দুৱাৰে যোৱা, এই হৈছে জনসম্পৰ্ক অভিযান। আৰু এই জনসম্পৰ্ক অভিযানটো গোৱালপাৰা পূব সমষ্টিত মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আজি 3 মাহৰ পৰাই অব্যাহত ৰাখিছোঁ। আজিৰ জনসম্পৰ্ক অভিযানটো গোটেই সমষ্টিব্যাপী কৰাৰ কথা আছিলে, কিন্তু সময়ৰ অসুবিধাত আমি জিলা পৰিষদ এৰিয়া ব্যাপী কৰিলোঁ। আমাৰ গোৱালপাৰা পূব সমষ্টিত 4টা জিলা পৰিষদ এৰিয়া, তাৰে এইটো নৱাগত চিমনিতলা জিলা পৰিষদ এৰিয়া। আজি নৱাগত চিমনিতলা জিলা পৰিষদ এৰিয়াৰ আমাৰ দলীয় কৰ্মী, সমৰ্থক, শুভাকাংক্ষী আৰু ভোটাৰ ৰাইজৰ সৈতে আজি মত বিনিময় কৰিলোঁ, জনসম্পৰ্ক অভিযান কৰিলোঁ। জনতাৰ সন্মুখত মনাবদ্ৰুদ্দিন আজমল সাহেবৰ কৰ্মৰাজিৰ কথা ক'লোঁ। তেখেতৰ জনসেৱাৰ প্ৰতি যি দায়বদ্ধতা জনতাৰ প্ৰতি, সেই কথাখিনি ক'লোঁ। AIUDF দলৰ অসমত তাৰ প্ৰাসংগিকতা, সেই বিষয়ে কথা পাতিলোঁ। আগন্তুক দিনত আমি AIUDF দলক কিয় সমৰ্থন কৰিব লাগিব, মনাবদ্ৰুদ্দিন আজমল সাহেবক কিয় মনাবদ্ৰুদ্দিন আজমল সাহেবৰ হাত মজবুত কৰিব লাগিব, এই কথাবিলাক আজি জনসাধাৰণৰ লগত পাতিলোঁ। আজি সমবেত জনতা, 7 সহস্ৰাধিক সমবেত জনতাই আজি একমুখে অংগীকাৰ কৰিছে মনাবদ্ৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত গোৱালপাৰা পূব সমষ্টিত AIUDF দলৰ বিধায়ক বনাব। সমাগত যেহেতু বিধানসভা নিৰ্বাচন, ইতিমধ্যে আপোনালোকৰ সাংগঠনিক যি সম্পাদক প্ৰশাসনিক বচিৰ কাছাৰী অলৰেডি পদত্যাগ কৰা বুলি সংবাদ মাধ্যম প্ৰচাৰিত হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ দলৰ ক্ষতি হ'ব বুলি ভাবে নেকি? মানে তেখেত আমাৰ দলৰ ছেকেণ্ড ইন কামাণ্ড, মানে পৰিয়ালৰ মুৰব্বী। অকণমান সময় মানে মন বেয়া কৰি থাকিলে সেই পৰিয়ালৰ ওপৰত বেয়া প্ৰভাৱ পৰে। পৰিয়ালৰ গোটেই মানুহখিনি চিন্তিত হৈ যায় অকণমান। আৰু পৰিয়ালৰ আমাৰ AIUDF পৰিয়ালৰ ছেকেণ্ড ইন কামাণ্ড। তেখেতে বিগত 20টা বছৰে সাধাৰণ সম্পাদক প্ৰশাসনিকৰ দায়িত্ব পালন কৰি গোটেই অসমত আমি দলীয় সতীৰ্থসকলক যেনেকৈ মানে আঁকোৱালি ৰাখিছে, হঠাৎ কৰি তেখেতে দায়িত্বৰ পৰা মানে আঁতৰি যোৱাৰ লগে লগে আমি মানে মাউৰা হোৱাৰ দৰে অনুভৱ কৰিছোঁ। এইটো কথা আমি অসমত যিমান দলীয় কৰ্মী আছোঁ আমি কোনেও মানি ল'ব পৰা নাই। আজি এই জনতাৰ মঞ্চৰ পৰা, জনসাধাৰণৰ মাজৰ পৰা মই তেখেতক আহ্বান জনাইছোঁ, পুজোৰে তেখেতৰ সিদ্ধান্তটো মানে উঠাই ল'ব লাগে। তেখেতৰ পৰা আমি AIUDF শিকিছোঁ, তেখেতৰ পৰা জনতাৰ কাম কৰা শিকিছোঁ। তেখেতে আমাৰ শিক্ষাগুৰু হয়। তেখেতে তেখেতৰ সিদ্ধান্তটো যাতে উঠাই লয়, আমাক নেতৃত্ব দিয়ক। আমি তেখেতৰ নেতৃত্বত যোৱা 20টা বছৰে কাম কৰি আহিছোঁ। আগন্তুক দিনতো আমি তেখেতৰ নেতৃত্বত কাম কৰি যাম। আজি এই সহস্ৰ জনতাৰ উপস্থিতিত মই তেখেতক আহ্বান জনাইছোঁ। তেখেতৰ এজন ছাত্ৰ হিচাপে তেখেত আমাৰ শিক্ষাগুৰু, তেখেতে তেখেতৰ সিদ্ধান্তক চেঞ্জ কৰিব লাগে। তেখেতে এই সিদ্ধান্ত লোৱাৰ কাৰণ কি বুলি ভাবে? এই কথাখিনি তেখেতে বিজ্ঞ এজন শিক্ষাবিদ, তেখেতে যথেষ্ট অভিজ্ঞ মানুহ। তেখেতে কিয় লৈছে এই বিষয়ে আমি একো মত পোষণ কৰিব নোৱাৰিম। আমাৰ এটাই কথা হৈছে, তেখেতে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ পৰা তেখেতে আঁতৰি আহিব লাগে। তেখেতে তেখেতৰ এই সিদ্ধান্তটো উঠাই ল'ব লাগে, আমি এইখিনিয়ে ক'ব পাৰিম। সংবাদ মাধ্যমত কিছু প্ৰচাৰিত হৈছে, তেখেতৰ যিহেতু বয়স হৈছে আৰু হাইকমাণ্ডে ইতিমধ্যে আপোনালোকৰ টিকেট তেখেতক প্ৰক্ষেপ কৰা হৈছে বুলি কৈছে। এই ৰাজনৈতিক কথাখিনিত মই মত বিনিময় নকৰোঁ, আপোনালোকৰ লগত কথা নকওঁ। এই কথাখিনি গোটেইখিনি আমাৰ মুৰব্বী পৰ্যায়ৰ কথা। সেই কথাখিনি আমাৰ দলৰ মানে চিফ স্পোক্স পাৰ্চন আছে, আমাৰ
দলৰ হাইকমাণ্ড আছে তেখেতসকলে এই কথাবিলাক পাতিব আমি এটাই জানো তেখেতে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ পৰা তেখেতে আঁতৰি আহিব লাগে বাগবৰৰ পৰা ইমাম আলী ফকীৰৰ ৰিপৰ্ট ভইচ 365